পোনপ্ৰথমে সকলো অসমবাসী ৰাইজক আলি আই লৃগাঙৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এইবাৰ টৌবঙাবাসী ৰাইজে টৌবঙা উন্নয়ন সমিতি আৰু যুৱ সংঘৰ সৌজন্যত মানে আলি আই লৃগাং উদযাপন কৰা হয় বা প্ৰতি বছৰে কৰা হয়। আৰু প্ৰস্তুতি বহু দিনৰ পৰা চলি আছে। কেনেকুৱা ধৰণৰ প্ৰস্তুতি মানে আমাৰ ইয়াত দিনজোৰা কাৰ্যসূচী হ'ব, যিহেতু আলি আই লৃগাং আমাৰ ফাগুনৰ প্ৰথম বুধবাৰে উদযাপন কৰা হয় আৰু ইয়াত দিনজোৰা কাৰ্যসূচীৰ উপৰিও ৰাতি সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হৈছে আৰু সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ লেখন সম্ভাৱক আমন্ত্ৰণ কৰা হৈছে। আলি আই লৃগাং মানে বীজ সিঁচা এটা উৎসৱ, কৃষিভিত্তিক উৎসৱ। এই প্ৰস্তুতি বহুত দিনৰ পৰা চলি আছে। এতিয়া ৰাইজ ওলাই আহিছে, দিন ৰাত কাম চলি আছে আৰু অনাগত দিনত এইদৰে আমাৰ উৎসৱটি উদযাপন কৰা হ'ব। ইতিমধ্যে গাঁৱত এটা উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হৈছে, যিহেতু ডেকা গাভৰু আৰু বোৱাৰীসকলে মিচিং, ৰিবি গাছেং, মাফলাৰ এইবোৰ প্ৰস্তুতিত খুব ব্যস্ত হৈ আছে। খাদ্য হিচাপে আমাৰ চাইমদ থাকিব আৰু গাহৰি, পুৰাং আপিন এইবোৰ ইতিমধ্যে প্ৰস্তুত কৰা হৈছে। আমি সঁচাকৈ মিচিং ৰাইজে খুব আনন্দিত যে আমাৰ বছৰৰ প্ৰথম বুধবাৰে আলি আই লৃগাংটো পতা হয়। গতিকে সকলো অসমবাসী ৰাইজক আমি অভিনন্দন জনাইছোঁ। এতিয়া প্ৰস্তুতি আমি জোৰদাৰ চলাই আছোঁ। পিছত গোটেই ৰাইজে ওলাই আহি আমাক সহযোগ কৰিছে আৰু ঘৰে ঘৰে আলি আই লৃগাংটো নিয়মটো পতা হয়। এইটো আমাৰ মৰং সমূহ বুলি কয়, মৰং ঘৰ। ইয়াত তেনেকুৱা পৰাপুং আৰু মানে চাইমদ পৰাপুংটো, তাৰপিছত তেনেকুৱা আমাৰ পৰম্পৰাগত নীতি নিয়মবিলাক ইয়াতে কৰা হয়। বন্ধটো এতিয়া আমি জনামতে হোৱা নাই নিচিনা লাগি আছে। দৰ্শন জিলাতো আমাৰ সন্তুষ্ট হোৱা নাই, কাৰণ আমাৰ মিচিং বসতিপূৰ্ণ গোটেই অসমতে আমাৰ আছে। গোটেই অসমখনতে মানে বন্ধটো হ'লে মানে ভাল পাওঁ। মুখ্য আকৰ্ষণ তেনেকুৱা আছে, লেখন সম্ভাৱক মাতিছে আমাৰ উজনিৰ পৰা। তাৰপিছত আমাৰ মুখ্য অতিথি আছে আমাৰ স্থানীয় বিধায়ক, আমাৰ গৌৰৱতী প্ৰকল্পৰ অধ্যক্ষ পদ্মা হাজৰিকাদেৱ।